হাই গাইজ, গুড মৰ্নিং, ৱেলকাম বেক টু মাই চেনেল। আশা কৰিছোঁ আপোনালোক ভালে আছে, ময়ো ভালে আছোঁ। আজি আৰু এটা ভিডিঅ' লৈ আহিলোঁ আপোনালোকৰ মাজত। ৰাতিপুৱা উঠিলোঁ, এতিয়াও চাহ নাস্তা কৰা নাই। উঠিয়ে চাদৰ ওপৰত আহিছোঁ, অলপ ঘূৰা ঘূৰি কৰি আছোঁ। আৰু ৰাতিপুৱাই নহয়, ৰ'দটো ওলাইছে। ইয়াৰ ভিউখিনি দেখিছেনে? ইমান ধুনীয়া লাগে নহয়, চাৰিওপিনে গছ। এতিয়া তলত যাওঁ, চাহ নাস্তা বনাম। চাহ নাস্তা বনোৱা নাই, ৰুটি বনাম। ডেইলিতো ৰুটিয়ে বনাওঁ। ইপিনে ৰুটি বনাই আছোঁ আৰু ইপিনে চেকি আছোঁ ৰুটি। যোৱাকালিৰে ভাজি আছে, ফুলকবি ভাজি আৰু পায়স আছে। চাহ হৈ গ'ল, এতিয়া গাখীৰ দি দিম চাহ। পায়স আছে, এইখিনি হৈ যাব ৰুটিৰ লগত। বিছনা পাতি ঝাৰি ল'লোঁ আৰু ল'ৰা পঢ়ি আছে, তাৰ পৰীক্ষা কালিৰ পৰা। আহক পাকঘৰত সোমাওঁ। পাকঘৰৰ বজাৰ কি আনিছে দেখাই নাই। বজাৰ চাওঁ কি কি আনিছে। মাছ আনিছে, মাছটো থৈ দিছিলোঁ। বাটা মাছ লৈ আহিছে, এতিয়া কাটি ল'ম। আৰু এইবিলাক হৈছে চব্জি, কেঁচা জলকীয়া, ফুলকবি, বন্ধাকবি, এইবিলাকে লৈ আহিছে। আৰু চাহ খোৱা কাঁহী বাতিবিলাক আছে, এতিয়া ধুই ল'ম। আহি আছোঁ গাইজ। ডেৰ পিছত দিন আহিছে কেক খাবলৈ, চহানা আৰু মইনা। ভাবি শুই আছে। হাই গাইজ, ভাবিৰ লগত চাহ নাস্তা কৰিলোঁ আকৌ। আৰু চোৱানাহঁতে আহিছিল, কেক চেক দিলোঁ, পায়স দিলোঁ। খোৱা লোৱা কৰি সিহঁতে গ'ল। এতিয়া কাম চাম কৰিম, ৰন্ধা বঢ়া কৰিম। একো কৰা নাই। গল্প চল্প কৰোঁতেতো সময়ে যায়, আৰু সৰু দিন নহয়, সেইকাৰণে সময়ে পোৱা নাযায়। এতিয়া ৰন্ধা বঢ়া কৰিম, আহক দেখাই আছোঁ। দুপৰীয়া ৰন্ধা বঢ়া হৈ গ'ল। কবি ভাজিলোঁ আৰু মাছ ফ্ৰাই কৰিলোঁ। ইপিনে দালি অলপ বনাইছোঁ। দুপৰীয়া ৰান্ধোতে অলপ দেৰি হৈ গ'ল, কাৰণ কাম চাম কৰিলোঁ বহুত, সেইকাৰণে। আৰু ভাতত নহয় আলু দিছোঁ, আলু ভৰ্তা বনাম ল'ৰাৰ কাৰণে। আৰু কণী ভৰ্তা বনাম, তাৰ কাৰণে শুকান জলকীয়া ভাজি লৈছোঁ। 2টা কণী ভৰ্তা বনাম। এয়া বনালোঁ, আলু ভৰ্তা বনালোঁ আৰু কণী ভৰ্তা। এতিয়া ভাতকেইটা খাই লওঁ। গাইজ, দুপৰীয়াৰ ভাত খালোঁ, খোৱা লোৱা হ'ল। কি কি বনাইছোঁ দেখালোৱে। খোৱা লোৱা কৰি কাঁহী বাতিবিলাক লগে লগে ধুই থলোঁ। এতিয়া চাদৰ ওপৰত আহিছোঁ কাপোৰকেইটা ল'বলৈ, কাৰণ আগবেলাতো ৰ'দ থাকে, পিছবেলা ৰ'দটো নাথাকে চাদৰ ওপৰত। আগবেলা ইমান ধুনীয়া ৰ'দ থাকে নহয়। খোৱা লোৱা কৰি অলপ ওপৰত আহিছোঁ ৰ'দত, কিন্তু ৰ'দটো নাই। যিয়ে নহওক, এতিয়া তলত যাওঁ, কাম আছে বহুত। আবেলিৰ কামখিনি কৰোঁ। একেবাৰে সন্ধিয়া আহি আছোঁ। আপোনালোকে ব্লগটো শেষলৈকে চাব, স্কিপ নকৰিব। আৰু নতুন নতুন ব্লগবিলাক জনে চাই, প্লিজ এটাকৈ ছাবস্ক্ৰাইব মাৰি দিব। আশা ৰাখিছোঁ শেষলৈকে চাব। তেনেহ'লে কাম চামবিলাক কৰি একেবাৰে সন্ধিয়া আহি আছোঁ। সন্ধিয়া হ'ল, সন্ধিয়া আহিলোঁ পাকঘৰত। একদম কৰা কৰি চাহটো বনালোঁ, কাৰণ মূৰটো নহয় বিষাই আছে, সেইকাৰণে আদা চাদা এলাচি ঠেলাচি দি চাহটো বনালোঁ। এতিয়া খাই লওঁ। হাই গাইজ, সন্ধিয়া চাহ খালোঁ। চাহ খোৱাৰ পিছত হাজবেণ্ডে আকৌ বজাৰ লৈ আহিছে। বজাৰত গৈছিল, মাছ পাইছে, লৈ আহিছে। দুপৰীয়াতো বাটা মাছ আনিছিল, ফ্ৰাই বনাই খাইছোঁ, মানে ভাজি খাইছোঁ। এতিয়া গৰৈ মাছ পাইছে, লৈ আহিছে। আৰু এইখিনি হৈছে ব্ৰইলাৰ মাংস, অলপ লৈ আহিছে, কাৰণ নাখায় নহয়, সকলোৱে অলপ অলপ খায় এপিচ কৰি, সেইকাৰণে অলপখিনি লৈ আহিছে। এতিয়া বনাওঁ, কি কৰোঁ, মাছটো বনাওঁ নে এইটো বনাওঁ নাজানো। দিনৰো আছে ভাজি ভুজি, দালি আছে, চাওঁ কি বনাওঁ। মাছখিনি কাটি ল'ম, তাৰ আগতে 2টামান কথা কওঁ। আমাৰতো দিনত মাছ আনে, ৰাতি বেছি নাআনে, হঠাৎ লৈ আহে, পালে লৈ আহে বজাৰত গ'লে। আৰু আজি পাইছে, লৈ আহিছে। যিয়ে নহওক কাটা বাছা কৰোঁ। মাছখিনি নবনাম, মাংসখিনি বনাম, কাৰণ দিনৰে কিবা কিবি আছে। আৰু যোৱাকালি ল'ৰাৰ বাৰ্থডে গৈছে, জন্মদিন। কাকো মাতা নাই, কাৰণ হৈছে ভাড়া ঘৰত থাকিলে নহয় বহুত কিবা কিবি মানি চলিব লাগে, সেইবিলাক আৰু নকওঁ। আৰু ইছলামিক হিচাপেতো বাৰ্থডে এইবিলাক কৰিবই নালাগে। আজিকালি ল'ৰা ছোৱালী ক'তনো মানে। যিয়ে নহওক, আৰু বহুত চিনাকি আছে, সেইকাৰণে এজন দুজনক ক'লে নহ'ব। যিয়ে নহওক, এতিয়া কাটা বাছা কৰোঁ, ৰান্ধিম। দেখাম বাৰু, আপোনালোকে ব্লগটো শেষলৈকে চাই থাকক। মাছটো কাটি ল'লোঁ, এতিয়াও ধোৱা নাই।
আৰু ইপিনে মাংসটো বহাই দিছোঁ ইপিনে মাংসখিনি নহয় অলপ কাটি লৈছোঁ সৰু সৰু কৰি আৰু ইপিনে ভাত হৈ গ'ল হাই গাইজ ৰান্ধা হৈ গ'ল দেখিছেনে একদম গ্ৰেভি টাইপৰ বনাইছোঁ শেষত ধনিয়া পাত আৰু গৰম মছলা গুড়ি দি দিলোঁ খোৱাটো দেৰি আছে বলকটো মই ইয়াতে শেষ কৰিম আকৌ নেক্সট ব্লগত আহি আছোঁ আপোনালোকে ভালে থাকক সুস্থ থাকক